হয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক আজি জনাব বিচাৰিছোঁ যে আপুনি কৈ আছে কোনো মুছলমানে যাতে ঈদ পালন নকৰে। আপোনাৰ মুখৰ সেইবিলাক কথা হয়। আজি মই মুছলমান যুৱক হিচাপে মই আপোনাক আজি কথা দিছোঁ, যেতিয়ালৈকে জুবিন গাৰ্গৰ জাষ্টিছ আমি নাপাওঁ, ন্যায় নাপাওঁ, তেতিয়ালৈকে আমি কোনো ধৰণে ঈদ পালন নকৰোঁ। আপুনি কৈছে দেৱালী যেনেকৈ আপোনাক কৰিবলৈ দিয়া হোৱা নাই, তেনেকৈ আপুনি ঈদ পালন কৰিব নিদিয়ে। আপোনাক এটা কথা জনাই থওঁ, দেৱালী আপোনাক কৰিবৰ কাৰণে কোনো মানা কৰা নাই। দেৱালীৰ যিখিনি নীতি নিয়ম সেইখিনি আপোনাক কৰিবৰ কাৰণে কোনো হাক দিয়া নাই, কৰিব দিছে। কিন্তু যি এই আপোনাৰ বম ফুটাই পিনে যি ফূৰ্তি কৰে, সেইটো যেনিবা কৰিবলৈ কাৰণে হাক দিছে। কাৰণ যদি কাৰোবাৰ ঘৰৰ কোনোবা ঢুকায় তেন্তে কিন্তু কোনো ফূৰ্তি নকৰে, তাৰ বাবেহে। কাৰণ জুবিন গাৰ্গ কাৰোবাৰ ঘৰৰ ল'ৰা আছিল, কাৰোবাৰ ঘৰৰ দাদা আছিল, কাৰোবাৰ ঘৰৰ ভাইটি আছিল, তাৰ বাবেহে ৰাইজৰ আহ্বান সেয়া। আৰু ৰাইজে সিদ্ধান্ত লৈছে এবাৰ দেৱালীত কোনো বম ফটকা নুফুটাই বুলি দেই। আপুনি আওপকীয়াকৈ আকৌ ঘূৰি ফুকি নিপিনে মুছলমানৰ ওপৰত ঠেলিছে। মুছলমানে যদিহে ঈদ নকৰে তেতিয়া আপুনি থাকিব। আপুনি শুনি থওক, মুছলমানে ঈদ নকৰে। আৰু এটা কথা আপুনি জনাটো উচিত, কাৰণ আপুনি যেতিয়া কংগ্ৰেছত আছিলে তেতিয়া কিন্তু আপুনি জলচা বা ঈদত আপুনি গৈছিলে। আপুনি সেইখিনি জানে যে আমাৰ ঈদত পবিত্ৰ ৰমজান মাহত ৰোজা ৰাখি, ফৰজ ৰোজা ৰাখি পিনে আমি ঈদৰ যি 2 ৰাকাত ৱাজিব নামাজ আমি পঢ়োঁ ঈদগাহত গৈ পিনে, তাত কোনো ডিজে, কোনো গান বাজনা, কোনো ধৰণৰ আপোনাৰ ধৰক প্ৰচেছন নোলায়। সেয়া আপুনি জনাটো উচিত। আৰু সেয়া আমি আপোনাক কথা দিছোঁ আজি যে আমি ঈদগাহত আমি নামাজ নপঢ়োঁ। আৰু আমি ঈদৰ দিনাখন নামাজ পঢ়ি আহি পিনে কি কৰোঁ, ঘৰত আমাৰ চেৱৈ পিঠা বনাই আমি সেইবিলাক খাওঁ, এঘৰে আৰু ঘৰত যাওঁ, বন্ধুবৰ্গক লৈ আমি ফূৰ্তি কৰোঁ, সেয়া কৰোঁ। আপোনাক কথা দিছোঁ, আমাক যেতিয়ালৈকে জুবিনদাৰ ন্যায় নাপাওঁ আমি তেতিয়ালৈকে কোনো ধৰণৰ আমাৰ ঘৰত পিঠা চেৱৈ কোনো ঈদত কোনো মুছলমানত ঈদ পালন নকৰে। এয়া আমাৰ কথা দিছোঁ। কোনো মুছলমান সমাজে ঈদ নমনায়। কিন্তু আপোনাৰ সৎ সাহস আছে নেকি আপোনাৰ ক'বলৈ বা কৰিবলৈ কাৰণে? এই যে কাল্পিককেইটাক এইকেইটাক আপুনি ফাষ্ট ট্ৰেক আদালতত ফাঁচি দিবৰ কাৰণে আপোনাৰ সৎ সাহস আছে? আপুনিতো কোনোবা এটা যদি কিবা সাধাৰণ কেছ কৰে তাক আপুনি বল্ডোজাৰ লগাই ঘৰ ভাঙি দিয়া মানুহ, আপুনি তো গুলিয়াই মাৰি দিয়ে, ভুৱা এনকাউণ্টাৰ কৰি দিয়ে। আপোনাৰতো আৰক্ষী পুলিচ প্ৰশাসন আপোনাৰ হাতত আছে। আপুনি এই কাল্পিককেইটাক কিয় এতিয়ালৈকে আপুনি আৰামত ৰাখিছে? আপুনি কথা দিয়ক। আজি মই জুম্মাবাৰ মূৰত টুপি লৈ আপোনাৰ কাৰণে ৱাদা কৰিছোঁ। আপুনি প্ৰথমতে কথা দিয়ক, জুবিন গাৰ্গৰ যি নীতি আৰু আদৰ্শ শিকাই থৈ গ'ল সেই নীতি আদৰ্শৰে আপুনি চলিব। আপুনি কেতিয়াও সমাজত কোনো ধৰণৰ ভেদাভেদ নকৰে। আমি কথা দিছোঁ। আপুনিতো বিভিন্ন সময়ত কৈ থাকে মুছলমান এইটো, মুছলমান সেইটো, মুছলমান আপোনাক ভোট নিদিয়ে। মোৰ ঘৰত, মোৰ ফেমিলিত কমচে কম আপোনাৰ 20ৰ পৰা 22টা ভোট আছে। আপোনাক কথা দিছোঁ, আপুনি সেয়া যিখিনি কাম জুবিন গাৰ্গে কৰা যিখিনি কাম, এইখিনি কাম আপুনি কৰক আৰু এই কাল্পিককেইটাক শাস্তি দিয়ক। 26ৰ নিৰ্বাচনত আজি কথা দিছোঁ, জুম্মাবাৰৰ টুপি মূৰত লৈ পিনে মোৰ ঘৰৰ ফেমিলিৰ যিখিনি ভোট আছে গোটেইখিনি ভোট আপোনাক দিম। আপুনি পাৰিব? আপোনাৰ সৎ সাহস আছে? আপুনি আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী, আপুনি চালে বেৰে কথা কোবোৱা কথা কোৱা আপোনাৰ মুখত নুশুবায়। আপোনাৰ পৰা আমি সেয়া নকৰোঁ। আপুনি জুবিন গাৰ্গে আমাক কি শিকাই থৈ গ'ল, জুবিন গাৰ্গে আমাক কি দি থৈ গ'ল, তাৰ নীতি আৰু আদৰ্শৰে চলক। মই কৈছোঁ জুবিন গাৰ্গ যেনেকৈ চবৰ কাৰণে দাদা, জুবিন দাদা, আপুনিও কিন্তু চবৰ মুখত চবৰ কাৰণে মামা। জুবিন দা আজি নথকা অৱস্থাত যি আমি দুখ পাইছোঁ, আপুনি গম পাইছে মুছলমানৰ কিন্তু ইতিহাস বদলি হৈ গ'ল। কেতিয়াবা কোনোবা মাদ্ৰাছাত বা মছজিদত গান বজোৱা ফটো লগাই আপোনাৰ চাকি জ্বলোৱা দেখিছিলে? নাই দেখা। আপুনি তেনেকৈ কৰি যাওক। আপোনাৰ কিন্তু সেইটো পৰ্যায় আছে, আপোনাৰ সেইটো কোৱালিটি আছে। আপুনিও কৰক। আপোনাৰ কাৰণেও অকল অসমৰ নহয়, ভাৰতবৰ্ষ আপোনাৰ কাৰণে কান্দিব। পাৰিব? আজিৰ পৰা আপুনি ৱাদা কৰক আপুনি তেনেকৈ কৰিব। আপুনি আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হয়। আপুনি যে হিন্দু মুছলমান কিবা কিবি কৰে একেবাৰে শুবা নিদিয়ে। যিখিনি কাম আপুনি কৰিব লাগিছিলে সেইখিনি কাম কিন্তু আমাৰ জুবিন গাৰ্গে কৰি গ'ল। তাৰ বাবে আজি মই মুছলমান যুৱক, মোৰ ঘৰত সেই আল্লাহৰ আয়াতৰ লগত জুবিন গাৰ্গৰ ফটো আছে।
আপোনাৰ ফটো কিয় নাই আপুনি আমাক উঠোনতে বহুনতে খাওনতে তুচ্ছ তাচ্ছিল্য কৰে আপোনাৰ মন্ত্ৰী সভাই কৰে কোনো কথা নাই কৰক এদিন আপুনি বুজি পাব আৰু এদিন আপুনি এইবিলাক বাদ দিব বুলি আমাৰ আশা আৰু আমি দোয়া কৰোঁ যাতে আপুনি বুজি পাওক কিন্তু আপুনি এইবিলাক সব জানে জানি শুনি নজনা ভাও ধৰে আপোনাক কথা দিছো মুছলমান সমাজে আপুনি কৈছে নহয় কালি যে মুছলমান সমাজে আপোনাৰ ঈদ পালন কৰিব না আপুনি চাব নকৰে জুবিন গাৰ্গৰ ন্যায় নোপোৱালৈকে কোনো ধৰণৰ আপোনাৰ মুছলমান সমাজে ঈদ পালন নকৰে আমাৰ ঈদত কি হয় জানে 2 ৰাকাত ওয়াজিব নামাজ পঢ়ি বিশ্বৰ শান্তিৰ বাবে দোয়া কৰা হয় তাত কোনো গান বাজা নাচ গান নহয় ঈদৰ দিনাখন আমি কি কৰো এই আপোনাক কলো নহয় আমি ঘৰত গৈ পিনে সেৱৈ পিঠা বনাই খাওঁ এজনে আনজনৰ ঘৰত যাওঁ নকৰো আমি হিয়া যাওক আপোনাক আৰু এটা কথা দিছো ঈদত কিন্তু আমি যেনে যিমান দুখীয়া মানুহ হলো এজুৰ হলো নতুন চোলা পিন্ধে ঈদত নতুন চোলাও নিপিন্ধো হ'ব আপুনি শান্তনা পাওক আৰু অসমৰ ৰাইজৰ বাবে জুবিন দা নিয়াৰ বাবে কাম কৰক ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ